নমস্কাৰ অসমবাসী ৰাইজ ৭ জানুৱাৰী নিশা অসমৰ বিভিন্ন প্ৰান্তত শিল বৰষুণ হয় তাৰ কাৰণে বহুত ঠাণ্ডা হৈছে। ২ নম্বৰটো খবৰ উমৰাংচু কয়লা খনিত এজন শ্ৰমিকৰহে মৃতদেহ উদ্ধাৰ কৰিছে ২১ পেৰা ডাইভাৰ দলে। ৩ নম্বৰটো খবৰ চৰকাৰৰ নিষেধাজ্ঞাৰ পিছতো মহানগৰীত ৩খনকৈ হোটেলত মাংস বিক্ৰী কৰি আছিল। GMC অভিযানত ৩খন হোটেল চিল কৰিলে। ৪ নম্বৰটো খবৰ কংগ্ৰেছৰ ৰাহুল গান্ধী ডাঙৰ ঘোষণা, প্ৰতিগৰাকী মহিলা বেংক একাউণ্টত ২৫০০ টকাকৈ ভৰাই দিব। পিয়াৰী দিদি যোজনাৰ অধীনত প্ৰতি মাহে মাহে ২৫০০ টকাকৈ পাব। ৫ নম্বৰটো খবৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা, ৯ জানুৱাৰীৰ পৰা ৫০,০০০ পৰিয়ালে চৰকাৰী ঘৰ পাব। যিসকল ভাৰতীয় হয় তেওঁলোকক চৰকাৰী কলনীত চৰকাৰী ঘৰ নিৰ্মাণ কৰি দিব আৰু নতুনকৈ ৫ লাখ দুখীয়া পৰিয়ালক চৰকাৰী ঘৰ দিব। ডাঙৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে। ৬ নম্বৰটো খবৰ আধাৰ কাৰ্ড থকা প্ৰতিগৰাকী লোকলৈ ভাল খবৰ, অকণমান ভুলৰ বাবে হেৰুৱাব আপোনাৰ সকলো প্ৰবঞ্চকৰ জালৰ পৰা বাচি থাকিবলৈ আধাৰ কাৰ্ড বায়োমেট্ৰিক লক কৰি থওক আৰু নিজৰ মোবাইল ফোনৰ নম্বৰটো লিংক কৰি থওক আধাৰ কাৰ্ডখনৰ সৈতে। ৭ নম্বৰটো খবৰ ডাঙৰ খবৰ PM কিষাণৰ ভুৱা হিতাধিকাৰী অসমত ৮,৪৪,৬৭২ জনৰ নাম তালিকাত আহিছে আৰু লগতে দুৰ্নীতিৰে জড়িত ৯৮ জন বিভাগীয় বিষয়াৰ নাম তালিকাত আহিছে আৰু ভুৱা PM কিষাণৰ আঁচনিৰে বহুত লোকে কোটি কোটি টকা সৰকাই আছিল। ১০ জানুৱাৰীৰ ভিতৰত ভুৱা হিতাধিকাৰীয়ে পইচা উভতাই দিব লাগিব। ৮ নম্বৰটো খবৰ ৭ জানুৱাৰী তাৰিখে অসমলৈ আহিছিল WWE চেম্পিয়ন দ্য গেট খালি দুলীয়াজানত কিবা এটা কাৰখানা মুকলি কৰিবলৈ। ৯ নম্বৰটো খবৰ এইবাৰ মঞ্চত জুবিন গাৰ্গৰ মন্তব্য, যি চৰকাৰে নহওক আমাক ফ্ৰী একো দিব নালাগে, নিজেই খেতি কৰিম আৰু খাম। ১০ নম্বৰটো খবৰ চৰকাৰে গো সুৰক্ষাৰ নিয়ম চলাই আছে আৰু হিন্দু যুৱকে মনে মনে গো মাংস ব্যৱসায় কৰি আছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাম ৰাজু, মোহন সিং, ভানু, বীৰ গংগাৰামক। ১১ নম্বৰটো খবৰ ১ ফেব্ৰুৱাৰীৰ পৰা অসমত গাহৰি পাইকাৰী আৰু খুচুৰাকৈ হওক দাম বৃদ্ধি পাব, গাহৰি ব্যৱসায়ীলৈ ভাল খবৰ। ১২ নম্বৰটো খবৰ দালাসুটি লৈ BSFক আক্ৰমণ কৰিছে বাংলাদেশী লোকে আৰু BSFৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়াৰ চেষ্টা কৰিছে। ১৩ নম্বৰটো খবৰ স্বাধীনতা ৭৪ বছৰৰ পাছত ধেমাজি মেকাচি টঙানীত বাছ চলাচল আৰম্ভ হৈছে, অসমৰ বিভিন্ন প্ৰান্তলৈ অহা-যোৱা কৰিব। ১৪ নম্বৰটো খবৰ কলিয়াবৰত বাঘৰ কাৰণে নিৰাপত্তাৰক্ষী দি ছাত্ৰ-ছাত্ৰীক স্কুললৈ নিয়া হৈছে আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম। যিসকলে নতুনকৈ চাইছে সহায় কৰিব। জয় আই অসম।